কলিয়াবৰত ধোঁৱা চাঙত উঠিছে স্বচ্ছ ভাৰত অভিযান আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ জখলাবন্ধা গাঁও পঞ্চায়তৰ এটা অঞ্চলত আৰু এই অঞ্চলটোত কলং নৈ পাৰত কিদৰে এক কদৰ্যময় পৰিৱেশ সৃষ্টি কৰিছে এই দৃশ্য আমি দেখুৱাইছোঁ। এনেদৰে জখলাবন্ধা বজাৰৰ সকলো জাবৰ জোঁথৰ আনি এনেদৰে এই জখলাবন্ধা বজাৰৰ মাজেৰে হাতীমূৰা সংযোগী যি পথ আছে সেই পথৰ কাষতে এনেদৰে জাবৰ জোঁথৰ পেলাই এক প্ৰকাৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে এই স্থান। আৰু এই স্থান হৈছে কলিয়াবৰৰ হাতীমূৰা যি কলংমুখৰ কাষতে আমি দেখুৱাইছোঁ। এনেদৰে এই কলঙৰ কাষত এনেদৰে জখলাবন্ধাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো জাবৰ জোঁথৰ আনি এনেদৰে ইয়াত পেলাই দিয়া হৈছে, যাৰ ফলত এই স্থানত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। এই হাতীমূৰা মন্দিৰলৈ যাতায়াত কৰা প্ৰতিজন লোকে দুৰ্গোন্ধত নাক কোচাই যাবলগীয়া পৰিৱেশ হৈছে আমি দেখুৱাইছোঁ। এনেদৰে কলঙৰ পাৰত বিভিন্ন আৱৰ্জনা প্লাষ্টিককে ধৰি বিভিন্ন আৱৰ্জনা আনি ইয়াত পেলাইছে, যাৰ ফলত এই পথৰে জখলাবন্ধা বজাৰৰ মাজেৰে কেৰি বাকৰি হৈ হাতীমূৰা মন্দিৰ সংযোগী যি পথ আছে, মন্দিৰ সংযোগী পথৰ কাষতে যি দলং আছে, দলঙৰ কাষতে এনেদৰে জাবৰ জোঁথৰ আনি যধে মধে পেলাই দিছে, যাৰ ফলত এই পথেৰে যাতায়াত কৰাৰ ক্ষেত্ৰত যিসকল লোকে হাতীমূৰা মন্দিৰলৈ যায় তেওঁলোকে দুৰ্গোন্ধৰ ফলত নাক কোচাই যাবলগীয়া পৰিৱেশ হয়। ইয়াত স্থানীয় এজন লোক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে কেতিয়াৰ পৰা ইয়াত এনেদৰে জাবৰ পেলোৱা হৈছে বা কোনে পেলাইছে। আপোনালোকৰ এই স্থানত বহু জাবৰ পৰি আছে, কোনে পেলাইছে? এইটো আপোনাৰ এই জখলাবন্ধাৰ যিমান মানে আপোনাৰ সেই হোটেল আছে, দোকান আছে, যিমান মানে জাবৰ হয় চব আনি ইয়াতে পেলায়। কোনে পেলায়? কিহত আনি পেলায়? কোনে পেলায়? মানে এই হেৰি পঞ্চায়তৰ মানুহেই পেলায়, এইফালে গাড়ীত আনি পেলায়। গাড়ীত আনি পেলায়। কিমান দিনৰ পৰা পেলাই আছে? এই 1-1.5 বছৰ হৈ গ'ল। এইফালেও পেলাই আছিলে, আগতো পেলোৱা আছে, এতিয়াতো পাৰতে পেলাইছে। কলঙৰ পাৰতে পেলাইছে। আপোনালোকে চাই আছে একদম, যি এতিয়া গৰম পৰিলে আৰু দুৰ্গন্ধ হ'ব, মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হ'ব। কলৈ যায়? এইটো আপোনাৰ এই হাতীমূৰা মন্দিৰ মানুহ এইফালেদিয়ে যায়। এইফাল দিয়ে মেইন এইটোৱেইটো ৰাস্তা। কেনেকৈ যায় ইমান দুৰ্গন্ধ? এতিয়া কৰিব কি, কাক ক'ব? এতিয়া আপোনালোকে আহিছে, আপোনালোকে এতিয়া নিউজৰ চেনেলত খবৰটো যাব আৰু তেতিয়া চৰকাৰে কিবা যদি উচিত ব্যৱস্থা কৰে তেতিয়া ভাল হ'ব। এতিয়া আপোনালোকে চাই আছে গৰু এই আপোনাৰ চাইছে প্লাষ্টিকৰ পৰা মানে চব পেলায় আৰু ইয়াত এই জাবৰ জোঁথৰ যি হোটেলৰ যি আছে আৰু দোকানৰ যি মানে চিপছৰ পেকেট হ'ল যি হ'ল চব পেলায় ইয়াতে। গৰু ছাগলী খাই আপোনাৰ প্লাষ্টিক যদি খাই দিয়ে তো এইটোতো হজম নহ'ব, তাৰ বেমাৰ হ'ব। তেনেকৈ কিমান গৰু ছাগলীৰ বেমাৰো হৈ মৰিলে, এতিয়া এই খাই আছে, আপোনাৰ চাবই পাৰিব। সাপ্তাহিক বজাৰখনৰ বস্তু আনি পেলাই চব এই জখলাবন্ধাৰ বজাৰ মানে জখলাবন্ধাৰ হোটেল বজাৰ দোকান চবৰ যিমান জাবৰ হয় চব আনি ইয়াতে ঢালি দিয়ে। নিশ্চয় স্থানীয় এজন লোকে উল্লেখ কৰিলে আমি দেখুৱাইছোঁ এই মুহূৰ্তত যে কিদৰে জখলাবন্ধাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান, যি বজাৰ, সকলোৰে আৱৰ্জনা আনি এই স্থানত পেলাই দিয়া। বিগত প্ৰায় এবছৰ ধৰি এই স্থানত এনেদৰে আৱৰ্জনা পেলাই আছে। তেওঁলোকে ইয়াৰ স্থানীয় লোকে উল্লেখ কৰিছে যে পঞ্চায়তৰ এখন বাহনত আনি পেলাই এই জাবৰসমূহ পেলাই দিয়া হৈছে, কিন্তু এই স্থানত এই জাবৰ পেলোৱা উচিত হৈছেনে? কিয়নো ইয়াত গৰু ছাগলী চৰি থাকে, গৰু ছাগলীয়ে সেইসমূহ আৱৰ্জনা খাই বিভিন্ন সময়ত ৰোগত আক্ৰান্ত হৈছে। কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া পৰৱৰ্তী সময়তে গম পোৱা যাব, কিয়নো এইসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। কিয়নো এই ঐতিহ্যমণ্ডিত হাতীমূৰা দুৰ্গা মন্দিৰলৈ যোৱাৰ এই মূল পথটো, জখলাবন্ধা বজাৰৰ মাজেদি যোৱা যি মূল পথটোৰ কাষতে এনেদৰে আৱৰ্জনা পেলাইছে, আৰু যাৰ ফলত এই পথেৰে যাতায়াত কৰা প্ৰতিজন লোকে দুৰ্গোন্ধৰ ফলত নাক কোচাবলগীয়া হৈছে। কলঙৰ পাৰতে এইসমূহ আৱৰ্জনা পেলোৱা হৈছে। যেতিয়া বাৰিষাত কলঙৰ পানীৰ সৈতে এই আৱৰ্জনা পুনৰ মিহলি হৈ এক প্ৰকাৰ কলঙত উটি যাব, কিন্তু যাৰ ফলত ইয়াত এক প্ৰকাৰ প্ৰদূষিত হৈ পৰিছে এই অঞ্চল। আৰু এই পথটোৰ কাষৰ যি চাৰিকাষে যি অঞ্চল আছে, এই অঞ্চলটো প্ৰদূষিত হৈ পৰিছে, বা এই পথেৰে যাতায়াত কৰা প্ৰতিজন লোকে গোন্ধত নাক কোচাবলগীয়া আছে। কিন্তু এই সকলো দেখিও নিমাত হৈ আছে সংশ্লিষ্ট বিভাগেই হওক, কলিয়াবৰ সমজিলা প্ৰশাসনেই হওক, যে এটা ঐতিহ্যমণ্ডিত মন্দিৰ বা ঐতিহ্যমণ্ডিত স্থান হাতীমূৰালৈ যোৱাৰ পথৰ কাষতে এনেদৰে আৱৰ্জনা পেলাই দিয়া হৈছে, যাৰ ফলত এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে। কলিয়াবৰৰ এই জখলাবন্ধা বজাৰৰ মাজেদি কেৰি বাকৰি হৈ হাতীমূৰা সংযোগী এই পথছোৱাত আৰু ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, বা কাৰ নিৰ্দেশত এনেদৰে এই স্থানত এই আৱৰ্জনা পেলোৱা হৈছে সেয়া অৱশ্যে পৰৱৰ্তী সময়তে গম পোৱা যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।